তিনি মাহ ধৰি বন্ধ হৈ আছে পকী দলং নিৰ্মাণৰ কাম। নিৰ্মাণ বন্ধ কৰি ৰখাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন ৰাইজ। গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ১ নং ভমুৰাবিল গাঁৱত এই দুৰৱস্থা। স্কুল কলেজলৈ যোৱা ছাত্ৰ-ছাত্ৰী, ৰোগী তথা সাধাৰণ জনতাৰ হাৰাশাস্তি। দলঙৰ কাম আধাতে এৰি ঠিকাদাৰী সংস্থাই বহুদিন ধৰি কাম বন্ধ কৰি ৰাখিছে। বৰষুণ দিয়াৰ বাবে পথছোৱা অধিক দুৰ্বিষহ হৈ পৰিছে। ৰাজ্যে শীঘ্ৰেই দলঙৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰি সম্পূৰ্ণ কৰাৰ দাবী জনাইছে। আমি দৃশ্যাংশ দেখুৱাইছো। খৰালিতে এই পথছোৱাৰে যাব নোৱাৰা পৰিৱেশ। এতিয়া বাৰিষা কাল, গতিকে বাৰিষা কালছোৱা কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া আমি নকলেও সহজে অনুমেয়। ৩ মাহ ধৰি এখন পকী দলঙৰ কাম সম্পূৰ্ণ হৈ উঠা নাই। যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন ৰাইজ। গতিকে এনে সময়ছোৱাত বাহন চলোৱাটো দূৰৰে কথা, খোজকাঢ়ি যাবলৈ উপশম নহয় এই নৈখনৰ মাজেদি। গতিকে সৰু বৰ দুৰ্ঘটনাটো সংঘটিত হৈছে এই স্থানত। স্কুল কলেজলৈ যোৱা ছাত্ৰ-ছাত্ৰী, ৰোগীৰো হাৰাশাস্তিৰ সৃষ্টি হৈছে। কি কয় স্থানীয় ৰাইজে শুনোৱা হওক তেওঁলোকৰ মুখেৰে। আশরাফুল ইসলাম ডাঙরিয়া তেখেতেও এই অঞ্চলের একজন MLA। আমি তেখেতকে আহ্বান কৰিছোঁ, আশরাফুল ইসলাম ডাঙরকে আমি আহ্বান কৰিছোঁ, আপুনি আমাৰ ৰাইজৰ যি অভাৱ অভিযোগ, এই অভিযোগবোৰ যাতে আমাৰ ৰাইজৰ যি অভিযোগ, এই অভিযোগবোৰ যাতে আপোনালোকে হাতত লৈ যাতে বিধানসভাত আপোনালোকে মাত মাতে। আৰু মই অনুৰোধ জনাইছোঁ যাতে আশরাফুল ইসলাম ডাঙরিয়া আমাৰ এই অঞ্চলত আহি আমাৰ যি অৱস্থা, এই অৱস্থাৰ বুজ বা এই দলংখনৰ যি অৱস্থা, এই অৱস্থাৰ বুজ হোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এতিয়ালৈকে কোনো ধৰণৰ কোনো জনজাতি অহা নাই। সেইকাৰণে আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ যে যিহেতু সন্মুখত আপোনালোকে জানে ঈদ আছে, এই ঈদৰ পাক মুহূৰ্তত এই দলং, এই যি ৰাস্তা নদীৰে ভাঙি গ'ল, আমি একেবাৰে চলা ফিৰাৰ কাৰণে বহুতকৈ জোৰকৈ আমাৰ অসুবিধা হৈছে। বিশেষকৈ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীবোৰৰ ড্ৰেছ পিন্ধি তেওঁলোকে মানে পাৰ হোৱাত মানে পানীৰ লগত পানীত কাপড় চাপড় ভিজি যায়। স্কুল যোৱাত হয়তো তেওঁলোকৰ ভৱিষ্যত বেমাৰ আজাৰে দেখা দিব। সেইকাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে অনতি পলমে এই অঞ্চলখন বা এই দলংখন আমাৰ নিৰ্মাণ কৰি দিয়ে।